हेलो एवरीवन তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছো। আজি এই ভিডিওটোত আমি তোমালোকৰ কাৰণে এখন কোশ্চেন পেপাৰ লৈ আহিছো আৰু এইখন কোশ্চেন পেপাৰ হাফ ইয়াৰলি এক্সামিনেশ্যন 2025 ধুবুৰী ডিস্ট্ৰিক্টৰ ক্লাস 9ৰ এছামিছৰ কোশ্চেন পেপাৰ আৰু এই কোশ্চেন পেপাৰখনত যিমানখিনি এক নম্বৰী কোশ্চেন আছে গোটেইখিনি মই আজি এই ভিডিওটোত তোমালোকক সলিউশন কৰি দিম আৰু এইখন সুন্দৰ প্ৰশ্ন কাকত হয় যি সকলৰ ডিস্ট্ৰিক্টত হাফ ইয়াৰলি এক্সামিনেশ্যন হোৱা নাই তোমালোকে এইখন কোশ্চেন পেপাৰ প্ৰেক্টিস কৰি যাবা। সো ইয়াত যিবোৰ কোশ্চেন আছে এইবোৰ তোমালোকৰ ফাইনেল এক্সামতো আহিব পাৰে। সো তোমালোকে এই কোশ্চেন পেপাৰখন চাই যাবা আৰু যি সকলৰ ডিস্ট্ৰিক্টত হাফ ইয়াৰলি এক্সামিনেশ্যন হৈ গৈছে তেওঁলোকে কোশ্চেন পেপাৰবোৰ আমালৈ সেন্ড কৰিব পাৰে। আমি সেই কোশ্চেন পেপাৰবোৰ তোমালোকক সলিউশন কৰি দিম। মই স্ক্ৰীনত এটা নম্বৰ দি আছো এই নম্বৰটো তোমালোকে কোশ্চেন পেপাৰবোৰ সেন্ড কৰিবা 6001745135 এই নম্বৰটো তোমালোকে কোশ্চেন পেপাৰবোৰ সেন্ড কৰিবা আৰু আমি তোমালোকৰ সেই কোশ্চেন পেপাৰবোৰৰ সলিউশন কৰাই দিম আৰু এই কোশ্চেন পেপাৰৰ পিডিএফটো মই ডেসক্ৰিপচনত দি দিম তাৰ পৰা তোমালোকে ডাউনলোড কৰি লবা। তেনেহলে সো আমি এক নম্বৰী কোশ্চেনবোৰ সলভ কৰো। তেনেহলে তোমালোকে জানা যে এছামিছত তোমালোকৰ 100 মাৰ্কৰ এক্সাম হয় আৰু তোমালোকক টাইম 3 আৱাৰ্স দিয়ে। এক নম্বৰ কোশ্চেনটো কি দিয়া আছে সোয়া অতি চমু উত্তৰ দিয়া যিকোনো 5টা। তো ক নম্বৰ কি দিয়া আছে যে সাৰথী পুথিখন কাৰ ৰচনা। তো ইয়াৰ উত্তৰটো কি হ'ব সাৰথী পুথিখন সত্যনাথ বৰাদেৱৰ ৰচনা। নেক্সট 2 নম্বৰটো কি দিয়া আছে সোয়া কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়। তোমালোকে উত্তৰটো কি লিখিবা কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়। নেক্সট গ নম্বৰটো সোয়া কি দিয়া আছে মৰিয়াহলা নামৰ উপন্যাসখন কোনে ৰচনা কৰিছিল। ইয়াৰ উত্তৰটো কি হ'ব মৰিয়াহলা নামৰ উপন্যাসখন সৈয়দ আব্দুল মালিকে ৰচনা কৰিছিল। সৈয়দ আব্দুল মালিকে ৰচনা কৰিছিল। নেক্সট খ নম্বৰটো সোয়া কি দিয়া আছে যৌন ধৰ্মৰ প্ৰৱৰ্তক কোন। তো ইয়াৰ উত্তৰটো কি হ'ব যৌন ধৰ্মৰ প্ৰৱৰ্তক হল মহাবীৰ যৌন। কি হ'ব মহাবীৰ যৌন। ঙ নম্বৰটো কি দিয়া আছে সোয়া সিদ্ধান্তহতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি। তো ইয়াৰ উত্তৰটো কি হ'ব সিদ্ধান্তহতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম হল মহেন্দ্ৰ মাষ্টৰ। কি হ'ব মহেন্দ্ৰ মাষ্টৰ। নেক্সট কোশ্চেনটো সোয়া কি দিয়া আছে কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি। তো ইয়াৰ উত্তৰটো কি হ'ব কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম হল কনিষ্ক। উত্তৰটো কি হ'ব কনিষ্ক। আশা কৰিছো তোমালোকে এইবোৰ কোশ্চেন বুজি পালা আৰু তোমালোকৰ 1 মাৰ্কৰ কোশ্চেন আছে সেইবোৰ কৰাই দিম। তাৰ পিছত তোমালোকক 2 নম্বৰত কি দিয়া আছে সোয়া চমুকৈ উত্তৰ দিয়া যিকোনো 5টা লিখিব কৈছে। ক নম্বৰ দিয়া আছে বেলুফুলক কিয় বেলিঘড়ি বুলি কোৱা হয়। খ নম্বৰ দিয়া আছে কুসংস্কাৰ বুলিলে কি বুজা। গ নম্বৰ দিয়া আছে ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য প্ৰকৰণৰ বিষয় লিখা। খ নম্বৰ দিয়া আছে সুকুমাৰ কলা কোনবিলাক। ঙ নম্বৰ দিয়া আছে কি কি কাৰণত সিদ্ধান্ত নিশাচক্ত হৈ পৰিছিল আৰু প্ৰথমচ দিয়া আছে কোন ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি আৰু এইবোৰত তোমালোকক 2 মাৰ্ক দিয়া আছিল। নেক্সট 3 নম্বৰ কোশ্চেনটো সোয়া কি দিয়া আছে অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনে ধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি। ইয়াত তোমালোকক 3 মাৰ্ক দিয়া আছিল। 4 নম্বৰটো সোয়া কি দিয়া আছে ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান কি কাৰণে বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে। ইয়াতো তোমালোকক 3 নম্বৰ দিয়া আছে। তাৰ পিছত 5 নম্বৰটো তোমালোকক ব্যাখ্যা আহিছে 2টা দিয়া আছে তোমালোকক যিকোনো এটা লিখিব কৈছে। তাৰ পিছত তোমালোকক 6 নম্বৰত তোমালোকক 1 মাৰ্কৰ কোশ্চেন দিয়া আছে 5টা। তো এইবোৰ সোয়া তোমালোকে কি দিয়া আছে তো ক নম্বৰটো কি দিয়া আছে কাম্পে কপে অৰুণ অধৰ। তাৰ পিছত তোমালোক কোশ্চেনটো কি দিয়া আছে যে ইয়াত কাৰ অৰুণ অধনৰ কথা কৈছে। তো ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে তো ইয়াৰ উত্তৰটো হ'ব কৃষ্ণৰ অৰুণ অধৰৰ কথা কৈছে। 6 নম্বৰৰ কৰ উত্তৰটো কি হ'ব কৃষ্ণৰ অৰুণ অধৰৰ কথা কৈছে। তাৰ পিছত তোমালোকক খ নম্বৰত কি দিয়া আছে সোয়া খ নম্বৰত দিয়া আছে শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোনখন গ্ৰন্থ কোৱা হয়। শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কীৰ্তন ঘোষাক কোৱা হয়। তাৰ পিছত গ নম্বৰটো কি দিয়া আছে সোয়া চন্দ্ৰকুমাৰ আগৰৱালাৰ এটি কবিতা পুথিৰ নাম লিখা। তো ইয়াৰ উত্তৰটো কি লিখিবা চন্দ্ৰকুমাৰ আগৰৱালাৰ এটি কবিতা পুথিৰ নাম হল তোমালোকে প্ৰতিমা লিখিব পাৰা বা তোমালোকে বিন বৰাগীও লিখিব পাৰা যিকোনো এটা লিখিবা যে হয়তো তোমালোকে প্ৰতিমা লিখিবা নহলে তোমালোকে বিন বৰাগী লিখিবা। তাৰ পাছত তোমালোকক ঘ নম্বৰটো কি দিয়া আছে মানুহক ময়াপী জীৱ বোলাৰ অৰ্থ কি এটো অলপ দীঘলকৈ লিখিব লাগিব। তাৰ পিছত ঙ নম্বৰটো কি দিয়া আছে সোয়া সিয়ে পায় নিজে নিজে আলাসৰ ঠাই। ইয়াত আলাস শব্দটোৰ অৰ্থ কি। তো ইয়াৰ উত্তৰটো কি হ'ব যে ইয়াত আলাস শব্দটোৰ অৰ্থ হল আকাশ লিখিব পাৰা। তো কি হ'ব ইয়াৰ উত্তৰটো আকাশ। নেক্সট 7 নম্বৰত তোমালোকক 2 মাৰ্কৰ কোশ্চেন দিয়া আছে। সো এইবোৰ তোমালোকে চাই যোৱা। 8ত তোমালোকক 2 মাৰ্কৰ কোশ্চেন দিয়া আছে।
তাৰপিছত তোমালোকক আৰু এটা ব্যাখ্যা দিছে যিকোনো এটা লিখিব কৈছে 4 মাৰ্ক দিয়া আছে তাৰপিছত তোমালোকক 10 নম্বৰত তোমালোকক কবিতাৰ সাৰাংশ লিখিব কৈছে 5 নম্বৰ দিয়া আছে তাৰপিছত তোমালোকক ইয়াতে গ্ৰামাৰ দিয়া আছে তো গ্ৰামাৰ ওপৰত তোমালোকে চাই লোৱা এইবোৰ তোমালোকক গ্ৰামাৰ দিয়া আছে বিপৰীত শব্দ সমাৰ্থক শব্দ এইবোৰ তোমালোকক দিয়া আছে তাৰপিছত তোমালোকক বাক্য ৰচনাও দিয়া আছে তিনিটা দিছে যিকোনো দুটা লিখিব লাগে তাৰপিছত তোমালোকক ভাৱ সম্প্ৰসাৰণ কৰা দিছে আৰু নাইবা দিয়া তোমালোকক দিছে আবেদন মানে যিকোনো এটা লিখিবা হয়তো তোমালোকে ভাৱ সম্প্ৰসাৰণ লিখিবা নহলে তোমালোকে আবেদন লিখিব পাৰা তাৰপিছত তোমালোকক ৰচনা দিছে তোমাৰ জীৱনৰ লক্ষ্য মানৱ জীৱনলৈ বিজ্ঞানৰ অৱদান আৰু অসমৰ জাতীয় উৎসৱ যিকোনো এটা তোমালোকক লিখিব লাগে তাৰপিছত 14 নম্বৰটো তোমালোকক 1 মাৰ্কৰ কোৱেশ্চন দিয়া আছে এইবোৰ মই তোমালোকক সলিউশন কৰি দিছো তো 14 ক নম্বৰটো উত্তৰটো কি হ'ব যে কোৱেশ্চনটো দিয়া আছে আহোমসকলৰ আদি বাসস্থান ক'ত আছিল তো তোমালোকক উত্তৰটো লিখিব লাগিব আহোমসকলৰ আদি বাসস্থান চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চল বৰ্তমানৰ ইউনান প্ৰদেশত মুংমাও ৰাজ্যত আকৌ কৈছো কেনেকৈ লিখিবা আহোমসকলৰ আদি বাসস্থান চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চলত বৰ্তমানৰ ইউনান প্ৰদেশৰ মুংমাও ৰাজ্যত মুংমাও বাৰাটো মই ইয়াতে লিখি দিছো মুংমাও বাৰামটো মই ইয়াতে লিখি দিছো মুংমাও ৰাজ্যত তো এইটো হল উত্তৰ নেক্সট খ নম্বৰটো কি দিয়া আছে আহোমসকলৰ এটি উৎসৱৰ নাম লিখা তো তোমালোকে কি লিখিব পাৰা মেডাম মেফি লিখিব পাৰা কি লিখিব পাৰা মেডাম মেফি নেক্সট গ নম্বৰটো কি দিয়া আছে চোৱা বৰাক উপত্যকাৰ মানুহৰ প্ৰধান জীৱিকা কি তোমালোকে লিখিবা বৰাক উপত্যকাৰ মানুহৰ প্ৰধান জীৱিকা হল খেতিবাতি ব্যৱসায় আৰু চাকৰি উত্তৰটো কি হ'ব খেতিবাতি ব্যৱসায় আৰু চাকৰি খ নম্বৰটো কি দিয়া আছে চোৱা দ্য বেকগ্ৰাউণ্ড অফ ইছামিজ কালচাৰ গ্ৰন্থখন কোন ৰচনা কৰিছিল এইটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো ইয়াৰ উত্তৰটো কি হ'ব তোমালোকৰ ৰাজমোহন নাথ তো দ্য বেকগ্ৰাউণ্ড অফ ইছামিজ কালচাৰ গ্ৰন্থখন ৰাজমোহন নাথে ৰচনা কৰিছিল তাৰপিছত উঙ নম্বৰটো কি দিয়া আছে চোৱা কাৰ্বিসকলক অসমৰ কলম্বাছ বুলি কোনে কৈছিল তো ইয়াৰ উত্তৰটো হ'ব বিষ্ণু প্ৰসাদ ৰাভাই কি হ'ব ইয়াৰ উত্তৰটো বিষ্ণু প্ৰসাদ ৰাভাই তাৰপিছত তোমালোকক 15 নম্বৰত বৈচিত্ৰময় অসম পাঠ্য যেটো তোমালোকৰ কিতাপ আছে তাত যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে তোমালোকক লিখিব কৈছে জনগোষ্ঠীৰ মহান ব্যক্তিৰ বিষয়ে লিখিব কৈছে তাৰপিছত তোমালোকক 16 নম্বৰত 1 মাৰ্কৰ কোৱেশ্চন দিয়া আছে এইবোৰ মই তোমালোকক সলিউশন কৰি দিছো তো ক নম্বৰটো কি দিয়া আছে চোৱা হনুমন্তৰ লংকা দৰ্শন কাব্যাংশ কণ্ঠ কাণ্ডৰ পৰা লোৱা হৈছে ইয়াৰ উত্তৰটো হ'ব হনুমন্তৰ লংকা দৰ্শন কাব্যাংশ সুন্দৰকাণ্ড ৰামায়ণৰ পৰা লোৱা হৈছে কি হ'ব ইয়াৰ উত্তৰটো সুন্দৰকাণ্ডৰ ৰামায়ণৰ পৰা লোৱা হৈছে ক নম্বৰটো কি দিয়া আছে চোৱা মাধৱ কন্দলিক অপ্ৰমাদী কবি বুলি কোনে অভিহিত কৰিছিল ইয়াৰ উত্তৰটো লিখিবা মাধৱ কন্দলিক অপ্ৰমাদী কবি বুলি শংকৰদেৱে অভিহিত কৰিছিল ইয়াৰ উত্তৰটো কি হ'ব শংকৰদেৱে তাৰপিছত তোমালোকক গ নম্বৰ দিয়া আছে কানাই বুলি কাৰ কথা কোৱা হৈছে ইয়াতে উত্তৰটো কি হ'ব কানাই বুলি ভগৱান শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে ইয়াৰ উত্তৰটো কি হ'ব ভগৱান শ্ৰীকৃষ্ণ তাৰপিছত ঘ নম্বৰটো কি দিয়া আছে চোৱা হেমকোষ কি হেমকোষ হৈছে অসমীয়া ভাষাৰ প্ৰথম বুক পক্তিগত আছিল কি হ'ব বুক পক্তিগত বাৰংটো মই লিখি দিছো বুক পক্তিগত একেলগে হ'ব এইটো তো কি হ'ব ইয়াৰ উত্তৰটো যে হেমকোষ হৈছে অসমীয়া ভাষাৰ প্ৰথম বুক পক্তিগত আছিল তাৰপিছত 19 নম্বৰটো কি দিয়া আছে চোৱা হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ সম্পাদক আছিল ইয়াৰ উত্তৰটো লিখিবা হেমচন্দ্ৰ বৰুৱা আসাম নিউজ কাকতৰ সম্পাদক আছিল উত্তৰটো হ'ব আসাম নিউজ তাৰপিছত তোমালোকক 17 নম্বৰত তোমালোকক 2 মাৰ্কৰ কোৱেশ্চন দিয়া আছে 5টা তো এইবোৰ তোমালোকে চাই লোৱা তোমালোকক 5টা কোৱেশ্চন দিয়া আছে তাৰপিছত তোমালোকক 18 নম্বৰত কি দিয়া আছে 3 মাৰ্কৰ এটা কোৱেশ্চন দিয়া আছে যে সন্মান পাঠৰ পৰা কি শিকিলা তাৰপিছত তোমালোকক ইয়াতে লিংগ পৰিৱৰ্তন কৰা দিয়া আছে তাৰপিছত তোমালোকক আধুনিক ৰূপ দিয়া আছে এইবোৰ তোমালোকে চাই লোৱা তাৰপিছত তোমালোকক বিপৰীত শব্দ লিখা দিয়া আছে আৰু তাৰপিছত তোমালোকক সমাৰ্থক শব্দ দিয়া আছে তো এইখিনি আছিল আজিৰ কোৱেশ্চন পেপাৰখন আশা ৰাখিছো আজিৰ কোৱেশ্চন পেপাৰখনত যিবোৰ 1 মাৰ্কৰ কোৱেশ্চন মই দেখাই দিলো সেইবোৰ কোৱেশ্চন তোমালোকে বুজি পালা যদি ভিডিওটো ভাল পালা তেনেহলে এটা লাইক কৰি দিবা আৰু এনেকৈ আমি বিভিন্ন ডিস্ট্ৰিক্টত তোমালোকক পেপাৰবোৰ দি যাম আৰু তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেনেহলে যিমানখিনি আমি ভিডিও আপলোড কৰো তোমালোকে পাই যাবা আৰু এই কোৱেশ্চনবোৰ তোমালোকৰ ফাইনেল এক্সামতো আহিব পাৰে আৰু এই পেপাৰখনৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম তাৰ পৰা তোমালোকে ডাউনলোড কৰি লবা আৰু ক্লাস 9 ৰ কাৰণে আমি ভালেখিনি ভিডিও ইউটিউবত আপলোড কৰিছো তোমালোকে প্লেলিস্ট ভিজিট কৰি চাই লবা আৰু কিছুমান পেপাৰ আমি আপলোড কৰিছো আগতীয়াকৈ তোমালোকে সেইবোৰ চাব পাৰা 2025 ৰ হাফ ইয়াৰলি এক্সামিনেশনৰ সো তোমালোকে সেইবোৰ পেপাৰো চাবা
সো আশা ৰাখিছোঁ আজি ভিডিঅ'টো ভাল পালা। তো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। নতুন এটা ভিডিঅ'ৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছোঁ।